এই মুহূৰ্তত আমি আপোনালোকক বিশ্বনাথৰ দৃশ্যাংশ দেখুৱাইছো আজি বহাগৰ পহিলা দিন হিচাপে ৰাজ্যজুৰি যেটো এক উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে আৰু বিশ্বনাথৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো অসমীয়া নৱবৰ্ষৰ দিনটোতে ওলাই আহিল এইসকল লোক 60 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ওলাই আহিল এইসকল ৰাইজ মা হালধি খানি জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ ললে কনিষ্ঠই কুচগাঁৱৰ বিৰিঙানী খেলপথাৰত পতাকা উত্তোলন কৰে জ্যেষ্ঠসকলে জ্যেষ্ঠজনক মা হালধি খানি বছৰটো কুশলে যোৱাৰ আশীৰ্বাদ কামনা কৰে কনিষ্ঠজনে মুহূৰ্তত আমি বিশ্বনাথৰ পৰা এই দৃশ্যাংশ দেখুৱাইছো আমাৰ কোচগাঁও কমাগাঁও বিভাগ পশ্চিম চাৰিআলি অঞ্চলটোত প্ৰতি বছৰ বিহুৰ 1 তাৰিখৰ দিনাখন আমি মাহ হালধি খানো গাঁৱৰ ডেকা গাভৰু সকলোৱে আহি পেলাই ঘৰে ঘৰে গৈ জ্যেষ্ঠসকলক আমি মাহ হালধি খানি সেৱা ধৰোঁ আৰু তেওঁ আমাক আশীৰ্বাদ দিয়ে এই পৰম্পৰা আজি আমি দেখা পা আমি জন্মলগ্ন পাই দেখি আহিছোঁ কিন্তু আমাৰ 63 বছৰ ধৰি আজি আমি পশ্চিম চাৰিআলি বিহু সন্মিলনৰ এখন সফল আমি বিহু সন্মিলন পাতি আহিছোঁ আজি 63 বছৰ আজি আমাৰ অনুষ্ঠিত হৈছে গতিকে আমি এই ৰঙালী বিহু এই ক্ষেত্ৰৰ পৰাই আমি অসমৰ বিভিন্ন ৰাইজ জনজাতি জীৱ জন্তুলৈকৈ আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে প্ৰভু ভগৱন্তই আমাক সকলোকে ভালে কুশলে ৰাখক আগন্তুক দিনকেইটা যেন সকলোৱে ভালে ভালে যাওক এই কামনা কৰি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে আমি ৰাইজ আই মাতি আৰু আমাৰ ভাতৃসুলভ আজি এটা আমি মৰম চেনেহ প্ৰদান কৰোঁ এই মুহূৰ্তত আমি আপোনালোকক বিশ্বনাথৰ দৃশ্যাংশ দেখুৱাইছো আজি বহাগৰ পহিলা দিন হিচাপে ৰাজ্যজুৰি যেটো এক উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে আৰু বিশ্বনাথৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো অসমীয়া নৱবৰ্ষৰ দিনটোতে ওলাই আহিল এইসকল লোক 60 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ওলাই আহিল এইসকল ৰাইজ মা হালধি খানি জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ ললে কনিষ্ঠই কুচগাঁৱৰ বিৰিঙানী খেলপথাৰত পতাকা উত্তোলন কৰে জ্যেষ্ঠসকলে জ্যেষ্ঠজনক মা হালধি খানি বছৰটো কুশলে যোৱাৰ আশীৰ্বাদ কামনা কৰে কনিষ্ঠজনে মুহূৰ্তত আমি বিশ্বনাথৰ পৰা এই দৃশ্যাংশ দেখুৱাইছো আমাৰ কোচগাঁও কমাগাঁও বিভাগ পশ্চিম চাৰিআলি অঞ্চলটোত প্ৰতি বছৰ বিহুৰ 1 তাৰিখৰ দিনাখন আমি মাহ হালধি খানো গাঁৱৰ ডেকা গাভৰু সকলোৱে আহি পেলাই ঘৰে ঘৰে গৈ জ্যেষ্ঠসকলক আমি মাহ হালধি খানি সেৱা ধৰোঁ আৰু তেওঁ আমাক আশীৰ্বাদ দিয়ে এই পৰম্পৰা আজি আমি দেখা পা আমি জন্মলগ্ন পাই দেখি আহিছোঁ কিন্তু আমাৰ 63 বছৰ ধৰি আজি আমি পশ্চিম চাৰিআলি বিহু সন্মিলনৰ এখন সফল আমি বিহু সন্মিলন পাতি আহিছোঁ আজি 63 বছৰ আজি আমাৰ অনুষ্ঠিত হৈছে গতিকে আমি এই ৰঙালী বিহু এই ক্ষেত্ৰৰ পৰাই আমি অসমৰ বিভিন্ন ৰাইজ জনজাতি জীৱ জন্তুলৈকৈ আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে প্ৰভু ভগৱন্তই আমাক সকলোকে ভালে কুশলে ৰাখক আগন্তুক দিনকেইটা যেন সকলোৱে ভালে ভালে যাওক এই কামনা কৰি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে আমি ৰাইজ আই মাতি আৰু আমাৰ ভাতৃসুলভ আজি এটা আমি মৰম চেনেহ প্ৰদান কৰোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা